হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই মিনি ব্লগ। যোৱাকালি এটা ৰৌ মাছ ৰাখিছিলোঁ ঘৰতে। এই ৰৌ মাছটো মই মাথাটো থৈ দিছিলোঁ মুড়ি ঘণ্টা বনাম বুলি আৰু ফিছাখন, কিন্তু এতিয়া মই মুড়ি ঘণ্টা নবনাওঁ বুলি ভাবিছোঁ। স্কচ এটা আনি থোৱা আছিলে, স্কচটোৰ লগত মাছখিনি বনাম আৰু বাকী মাছখিনি মই যোৱাকালি টেঙা জোল বনাইছিলোঁ কাজি নেমু দি। ভিডিঅ'টো কৰা নহ'ল কিবা এটা অসুবিধাৰ কাৰণে। আৰু এইফালে স্কচটো মই মিহি মিহিকৈ কুটি ল'ম। আৰু এইটো চব্জি কাটা সঁজুলি মই ফ্লিপকাৰ্টৰ পৰা অনলাইন কৰি আনিছিলোঁ। ইয়াতে সৰু সৰুকৈও কাটিব পাৰি, অকণমান ডাঙৰকৈও কাটিব পাৰি, ব্লেড আছে। গতিকে মই স্কচটো কাটি লওঁ। এয়া এনেকৈ চব্জিখিনি কাটিব লাগিব। সোনকালে কাটা হৈ যায়। এয়া চব্জি কাটা হৈ গ'ল। এয়া ধুনীয়াকৈ কাটা হৈ গ'ল। এইখিনি মই দুটা হুইচেল মাৰি লওঁ কুকাৰত। আলু এটা মিহি মিহিকৈ এনেকৈ কাটি লৈছোঁ স্কুৱেৰ কৰি। এই আলুটো অকণমান ফ্ৰাই কৰি ল'ম। আৰু ইফালে মই নহৰু পিঁয়াজখিনি ৰেডি কৰি লওঁ। কেঁচা জলকীয়া দুটা আৰু বিলাহী এটা কাটি দিম। ইফালে মই এইখিনিত ভুনা কৰিম মাছখিনি। পিঁয়াজ, জলকীয়া, এইখিনি ৰঙাকৈ ভাজি লওঁ। পিঁয়াজখিনি ৰঙা কৰি ভাজি উঠি মই বিলাহীখিনি তেলত পেলাই দি নৰম কৰি ল'ম। বিলাহীখিনি ধুনীয়াকৈ গলি যাব। এতিয়া নহৰুখিনি অকণ দি দিছোঁ তেলত। নহৰুখিনিৰ পৰা ধুনীয়া এটা গোন্ধ ওলাইছে। এতিয়া বিলাহীখিনি দি দিছোঁ। এতিয়া মই বিলাহীখিনি দি উঠি নিমখ দি দিছোঁ। অকণমান সময় লাৰি থাকিব লাগিব। অকণমান বিলাহীখিনি ঢাকনি মাৰি দিছোঁ। ইয়াতে মই এতিয়া মছলাখিনি দি দিম। এয়া জিৰা ধনিয়া 1 চামুচ মিক্স কৰি লৈছিলোঁ। হালধি 1 চামুচ, জলকীয়াৰ গুড়ি 1 চামুচতকৈ অকণমান কম, পানী অকণমান দিছোঁ। এতিয়া মই মাছখিনি দিছোঁ। অকণমান ঢাকি থৈ দিম। এতিয়া মাছখিনি মই মছলাৰ পৰা উঠাই ল'ম। অকণমান লাৰি চাৰি দি লৈ এয়া মই মাছখিনি উঠাই লৈছোঁ, নহ'লে মাছখিনি ভাঙি যাব।
এতিয়া ইয়াতে মই বইল কৰি থৈ দিয়া স্কচখিনি পেলাই দিম। এয়া স্কচখিনি ঢালি দিলোঁ। অকণমান সময় স্কচখিনি মছলাখিনি সোমাই যোৱালৈকে লাৰি থাকিম, কাৰণ স্কচখিনি সিজিছে অলৰেডি। অকণমান পানী দিছোঁ, বেছি পানী নিদিওঁ, অকণমান দিছোঁ। এতিয়া মই ঢাকি থৈ দিম। এয়া চাওক, স্কচখিনি সিজি আছে, গতিকে মই আৰু বেছি নিসিজাওঁ, পানী দিছোঁ। একেবাৰে মই পানীখিনি দি ল'ম। এতিয়া মই এই মাছখিনি ইয়াতে দিছোঁ। এতিয়া সেয়া চাওক, স্কচ আৰু মাছৰ তৰকাৰী ৰেডি হৈ গৈছে। যোনে যোনে স্কচ খাই ভাল নাপায়, এনেকৈ বনালে নিশ্চয় ভাল পাব। লাষ্টত এতিয়া মই এই আলু ভাজি থৈ দিছিলোঁ যে, সেইখিনি এতিয়া লাষ্টত দি দিম। এইটো হ'ল তৰকাৰীখিনিৰ চিক্ৰেট। এই আলুখিনিৰ কাৰণে তৰকাৰীখিনিৰ সোৱাদ আৰু বাঢ়ি যাব। এতিয়া এনেকুৱা সময়তে আপোনালোকে ধনিয়াৰ পাত দিলে বেছি ভাল হ'ব। ধনিয়াৰ পাত মোৰ আচলতে নাই, সেইটো কাৰণে মই এটা বন ধনিয়াৰ পাত দি দিছোঁ। বেছি নিদিওঁ, বন ধনিয়াৰ পাতটো অলপমান চেণ্টটো বেছি, গতিকে এয়া হৈ গ'ল। আলুখিনি আৰু সিজিব নালাগে, আলুখিনি ফ্ৰাই কৰোঁতেই সিজি গৈছে। গেছটো অফ কৰি দিছোঁ। আৰু ঠাণ্ডা হ'লে তৰকাৰীখন বেছি ভাল লাগিব। আপোনালোকে এনেকৈ বনাই চাব, আৰু ভাল লাগিলে মোক ক'ব, কমেণ্ট কৰি জনাব।